কিয়নো ইতিমধ্যে আজিৰ দিনটোত সমাপ্ত হৈছে হাৰিয়ানা নিৰ্বাচন আৰু হাৰিয়ানা নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এক্সিট পোল জম্মু কাশ্মীৰ আৰু হাৰিয়ানাত এবাৰ কোনে চৰকাৰ গঠন কৰিব এই এক্সিট পোল প্ৰকাশ কৰিছে আৰু সকলোবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক্সিট পোলত কেৱল এটাই নাম সেয়া হৈছে কংগ্ৰেছ অৰ্থাৎ এবাৰ জম্মু আৰু কাশ্মীৰত চৰকাৰ গঠন কৰি জম্মু কাশ্মীৰৰ লগতে হাৰিয়ানাত চৰকাৰ গঠন কৰিব কংগ্ৰেছে আৰু কোন এক্সিট পোল অনুসৰি কোনটো দলে কিমান আসন লাভ কৰিব এই সম্পৰ্কে আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এক্সিট পোলত দুই ৰাজ্যতে কংগ্ৰেছ চৰকাৰ হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ এক্সিট পোল ইতিমধ্যে প্ৰকাশ পাইছে বিজেপিক বিদায় দিবলৈ হাজু দুই ৰাজ্যৰ ভোটাৰ এফালে হাৰিয়ানা আৰু অন্যফালে জম্মু কাশ্মীৰ 10 বছৰৰ পাছত হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ গঠনৰ সম্ভাৱনা হাৰিয়ানাত কংগ্ৰেছে 49ৰ পৰা 61খন আসন লাভ কৰাৰ সম্ভাৱনা আছে এই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোল মাত্ৰ 20ৰ পৰা 32খন আসনতে থমকি ৰব লাগিব বিজেপি হাৰিয়ানাত মুঠ 90খন আসনৰ বাবে হৈছিল ভোটদান কাৰ্যসূচী 90খন আসনৰ ভোটদান কাৰ্যসূচী হৈছিল হাৰিয়ানাত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঢ়াৰ দিশে কংগ্ৰেছ এক্সিট পোলৰ মতে হাৰিয়ানাত বিজেপিক নৎসাত কৰিছে জনতাই হাৰিয়ানাত বিজেপিক নৎসাত কৰিছে জনতাই জম্মু কাশ্মীৰত কংগ্ৰেছে লাভ কৰিব 40ৰ পৰা 48খন আসন 40ৰ পৰা 48খন আসন লাভ কৰিব জম্মু কাশ্মীৰত বিজেপিয়ে লাভ কৰিব মাত্ৰ 27ৰ পৰা 32খন আসন মুঠ 90খন আসনৰ বাবে ভোটদান সমাপ্ত হৈছিল জম্মু কাশ্মীৰত দেশৰ দুখনকৈ ৰাজ্যত কংগ্ৰেছৰ পুনৰুত্থান এবাৰ দেখা পোৱা গৈছে দেশৰ দুখনকৈ ৰাজ্যৰ মুখ্য দুখনকৈ ৰাজ্যত কংগ্ৰেছৰ পুনৰুত্থান এক্সিট পোলত দুই ৰাজ্যতে কংগ্ৰেছ চৰকাৰ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে হাৰিয়ানাৰ লগতে জম্মু কাশ্মীৰত যি সাধাৰণ নিৰ্বাচন আছিল এই নিৰ্বাচন সমাপ্ত হৈছে আৰু প্ৰথমবাৰৰ বাবে 370 অনুচ্ছেদ জম্মু কাশ্মীৰৰ পৰা বাতিল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল মুঠ 90খন আসনৰ ভিতৰত 90খন আসনৰ নিৰ্বাচন অনুষ্ঠিত কৰিছিল ইয়াৰ ভিতৰত 46 অৰ্থাৎ 46খন আসন লাভ কৰা যিকোনো দলে একক সংখ্যাগৰিষ্ঠভাৱে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব অন্যহাতে একেদৰে হাৰিয়ানাটো যদি চোৱা যায় তেনেহলে হাৰিয়ানাটো মুঠ 90খন আসনৰ ভিতৰত 46 অৰ্থাৎ 46খন আসন যিটো দলে লাভ কৰিব সেই দলেই চৰকাৰ গঠন কৰিব পাৰিব আৰু এতিয়া দেখা পোৱা গৈছে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে এক্সিট পোল প্ৰকাশ পাইছে আৰু এই এক্সিট পোল অনুসৰি দুইখন ৰাজ্য জম্মু কাশ্মীৰ আৰু হাৰিয়ানা এই দুইখন ৰাজ্যত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব ইতিমধ্যে যদি চোৱা যায় 10 বছৰৰ পাছত হাৰিয়ানাত পুনৰ কংগ্ৰেছৰ চৰকাৰ অহাৰ সম্ভাৱনা আছে হাৰিয়ানাত কংগ্ৰেছে 39ৰ পৰা 61খন আসন লাভ কৰাৰ সম্ভাৱনা মাত্ৰ 20ৰ পৰা 32খন আসনতে থমকি ৰব লাগিব বিজেপি হাৰিয়ানাত মুঠ 90খন আসনৰ বাবে হৈছিল ভোটদান কাৰ্যসূচী আৰু একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঢ়াৰ দিশে কংগ্ৰেছ এক্সিট পোলৰ মতে হাৰিয়ানাত বিজেপিক নৎসাত কৰিছে জনতাই জম্মু কাশ্মীৰত কংগ্ৰেছে লাভ কৰিব পাৰে 40ৰ পৰা 48খন আসন অৰ্থাৎ যদি 46ৰ ওপৰত তেওঁলোকে আসন লাভ কৰে তেনেহলে তেওঁলোকে একক সংখ্যাগৰিষ্ঠভাৱে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব বিজেপিয়ে জম্মু কাশ্মীৰত লাভ কৰিব মাত্ৰ 27ৰ পৰা 32খন আসন মুঠ 90খন আসনৰ বাবে ভোটগ্ৰহণ সমাপ্ত হৈছে জম্মু কাশ্মীৰত ইফালে 90খন আসনৰ বাবে ভোটগ্ৰহণ সমাপ্ত হৈছে হাৰিয়ানাটো আমি যদি এবাৰ আপোনালোকক ক'বলৈ যাওঁ তেন্তে কোনটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কিমান তেওঁলোকে দিলে এক্সিট পোলত কোন দলক কিমান আসন দিছে এই সম্পৰ্কে আমি জনাবলৈ চেষ্টা কৰিম আৰু জম্মু কাশ্মীৰত যদি চোৱা যায় দৈনিক ভাস্কৰে যেটো এক্সিট পোল দিছে দৈনিক ভাস্কৰৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে জম্মু কাশ্মীৰত 35ৰ পৰা 40খন আসন লাভ কৰিব অন্যহাতে বিজেপিয়ে জম্মু কাশ্মীৰত 20ৰ পৰা 25খন আসন লাভ কৰিব আৰু পিডিপি পাৰ্টিয়ে জম্মু কাশ্মীৰত 4ৰ পৰা 7খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্য অৰ্থাৎ নিৰ্দলীয় যিসমূহ দল আছে বা নিৰ্দলীয় যিসমূহ প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসমূহে 12ৰ পৰা 18খন আসন লাভ কৰিবলৈ সক্ষম হ'ব জম্মু কাশ্মীৰত যদি একেদৰে আজতক সি ভোটাৰৰ যদি সমীক্ষা চোৱা যায় আজতক সি ভোটাৰৰ এক্সিট পোল যদি চোৱা যায় তেন্তে কংগ্ৰেছ গঠবন্ধন অৰ্থাৎ
ইন দি এলায়েন্সে জম্মু কাশ্মীৰত তেওঁলোকে 40ৰ পৰা 48খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে এই আজতক চি ভোটাৰৰ আমি এক্সিট পোল কথা কৈ আছোঁ আজতক চি ভোটাৰৰ এক্সিট পোল অনুসৰি বিজেপিয়ে 27ৰ পৰা 32খন আসন লাভ কৰিব পিডিপিয়ে লাভ কৰিব 6ৰ পৰা 12খন আসন অন্যহাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিব 6ৰ পৰা 11খন আসন আৰু যদি হাৰিয়ানাত চোৱা যায় তেনেহ'লে ৰিপাব্লিক ভাৰতৰ এক্সিট পোল যদি ক'বলৈ যাওঁ তেন্তে হাৰিয়ানাত কংগ্ৰেছ ইণ্ডি মিত্ৰজোঁটে ৰিপাব্লিক ভাৰতৰ এক্সিট পোল ইণ্ডি মিত্ৰজোঁটে হাৰিয়ানাত লাভ কৰিব 59খন আসন বিজেপিয়ে লাভ কৰিব মাত্ৰ 21খন আসন আৰু জেজেপিয়ে লাভ কৰিব 2খনকৈ আসন আৰু অন্যান্য যিসমূহ নিৰ্দলীয় প্ৰাৰ্থী আছে তেওঁলোকে লাভ কৰিব মাত্ৰ 4খন আসন আৰু এয়া এক্সিট পোল দিছে ৰিপাব্লিক ভাৰতৰ এক্সিট পোল ৰিপাব্লিক ভাৰতৰ এক্সিট পোল অনুসৰি হাৰিয়ানাত কংগ্ৰেছে লাভ কৰিব 59খন আসন বিজেপিয়ে লাভ কৰিব মাত্ৰ 21খন আসন জেজেপিয়ে লাভ কৰিব 2খন আসন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিব মাত্ৰ 4খনকৈ আসন অন্যহাতে যদি আমি চাওঁ আজতক চি ভোটাৰে জম্মু কাশ্মীৰৰ ক্ষেত্ৰত দিয়া যদি আমি তেওঁলোকৰ যে ভোটৰ তথ্য চাবলৈ যাওঁ তেওঁলোকে ভোটৰ তথ্য দিছে আৰু ইতিমধ্যে জম্মু কাশ্মীৰৰ লগতে বিভিন্ন হাৰিয়ানাৰ লগতে এই দুখন ৰাজ্যত ইতিমধ্যে সমাপ্ত হৈছে বিধানসভা নিৰ্বাচন দুইখন ৰাজ্যত সাধাৰণ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক্সিট পোল প্ৰদান কৰা হৈছে আৰু এই এক্সিট পোল অনুসৰি এতিয়া দেখা পোৱা গৈছে যে কি হাৰিয়ানা কি জম্মু কাশ্মীৰ এই দুইখন ৰাজ্যতে এবাৰ কংগ্ৰেছ চৰকাৰ আহিব কংগ্ৰেছে চৰকাৰ গঠন কৰিব হাৰিয়ানা আৰু জম্মু কাশ্মীৰত 370 অনুচ্ছেদ বাতিল কৰাৰ পাছত প্ৰথমবাৰৰ কাৰণে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জম্মু কাশ্মীৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু এই সাধাৰণ নিৰ্বাচনতে যেন মুখ ঠেকেচা খাইছে বিজেপি মুখ ঠেকেচা খাব বিজেপি কিয়নো বিজেপিয়ে জম্মু কাশ্মীৰত তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে জম্মু কাশ্মীৰত বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছেহে চৰকাৰ গঠন কৰিব এয়া আমাৰ কথা নহয় এয়া দৈনিক ভাস্কৰ ৰিপাব্লিক ভাৰত এবিপি চি ভোটাৰ দৈনিক ভাস্কৰ এই যিসমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দিয়া এক্সিট পোলৰ তথ্য আৰু ঠিক একেদৰে যদি চোৱা যায় তেন্তে হাৰিয়ানাতো এবাৰ চৰকাৰ গঠন কৰিব কংগ্ৰেছে আৰু যদি আমি হাৰিয়ানাৰ তথ্য আপোনালোকক দিবলৈ যাওঁ তেনেহ'লে বিভিন্ন যিসমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আছে এই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি হাৰিয়ানাত ৰিপাব্লিক ভাৰতৰ তথ্য অনুসৰি কংগ্ৰেছে লাভ কৰিব 59খন আসন কংগ্ৰেছে 59খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিব মাত্ৰ 21খন আসন অৰ্থাৎ হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আহিব আৰু এনেদৰে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তেওঁলোকে ইতিমধ্যে এক্সিট পোল প্ৰকাশ কৰিছে আৰু এক্সিট পোলৰ অনুসৰি হাৰিয়ানাত দেখা পোৱা গৈছে কংগ্ৰেছৰ চৰকাৰ ঠিক একেদৰে জম্মু কাশ্মীৰতো দেখা পোৱা গৈছে কংগ্ৰেছৰ চৰকাৰ অৰ্থাৎ এইবাৰ এই দুইখন ৰাজ্যৰ জনাদেশ এক প্ৰকাৰে বিজেপিক আঁতৰাই কংগ্ৰেছৰ দিশত জনাদেশ আহিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে আমি হাৰিয়ানা মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক দিবলৈ চেষ্টা কৰিছো হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ এক্সিট পোলৰ পাছতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য দিছে প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো পুনে पूरे बहुमत से भारतीय जनता पार्टी की सरकार आएगी 8 तारीख को आएगी पूर्ण बहुमत के साथ आएगी हमें पूरा विश्वास है हरियाणा के लोगों ने जो पिछले 10 वर्षों में कार्यों को देखा है हर वर्ग के लिए काम हुए हैं हरियाणा को क्षेत्रवाद से मुक्ति दिलाई है हरियाणा को परिवारवाद से मुक्ति दिलाई है हरियाणा से जो भेदभाव होता था उससे मुक्ति दिलाने का काम हमारी सरकार ने 10 वर्षों में किया है हमें पूर्ण विश्वास है कि हमने जो हरियाणा को एक नई गति विकास की देने का काम किया है 8 अक्टूबर को भारतीय जनता पार्टी तीसरी बार बहुत बड़े हरियाणार बर्तमाনৰ मुख्यमंत्री प्रतिक्रिया
ইতিমধ্যে হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী সমাপ্ত হৈছে আজিৰ দিনটোত আৰু এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা এক্সিট পোল প্ৰকাশ কৰা হৈছে আৰু এক্সিট পোল অনুসৰি সকলোবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোল কংগ্ৰেছৰ দিশে কংগ্ৰেছে চৰকাৰ গঠন কৰিব হাৰিয়ানা আৰু জম্মু কাশ্মীৰত আৰু জম্মু কাশ্মীৰত প্ৰথমবাৰৰ কাৰণে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে 370 অনুচ্ছেদ বাতিল কৰাৰ পাছত আৰু জম্মু কাশ্মীৰতো একেদৰে কংগ্ৰেছে এবাৰ নিজৰ দখললৈ আনিব জম্মু কাশ্মীৰ আৰু দুইখন ৰাজ্যত 90খন আসন আছে জম্মু কাশ্মীৰত মুঠ 90খন আসন একেদৰে হাৰিয়ানাতো মুঠ 90খন আসন আৰু এই দুইখন ৰাজ্যত 46 অৰ্থাৎ 46খন আসন একক সংখ্যাগৰিষ্ঠভাৱে কোনো দলে লাভ কৰিলে সেই দলে চৰকাৰ গঠন কৰিব পাৰিব কিন্তু এবাৰ দেখা পোৱা গৈছে এই দুইখন ৰাজ্যতে এবাৰ একক সংখ্যাগৰিষ্ঠ দল নহলেও ইণ্ডি মিত্ৰজোঁটে একগোট হৈ ইণ্ডি এলায়েন্সে একগোট হৈ তেওঁলোকে চৰকাৰ গঠন কৰিব জম্মু কাশ্মীৰৰ লগতে হাৰিয়ানা